আরে ইয়াত কি হয়? ইয়াত সেৱা বাহিনী আহিবি। সেৱা বাহিনী থাকিব ইয়াত। আচ্ছা, ইয়াৰ পৰা বিভিন্ন জিলাৰ পৰা যিখিনি আহিব সেৱা বাহিনী, হয়, তেখেতসকল মানে ইয়াত থাকিব। ইয়াৰ পৰা ডিউটিত যাব, মানে ক'ত ক'ত কেনেকৈ দিব। ধৰক ভোজনালয়ত দৰকাৰ হ'ল, মেইন গেটতে দৰকাৰ হ'ল, নামঘৰতে দৰকাৰ হ'ল, ইয়াৰ পৰা পঠিয়াব। মানে ক'বলৈ গ'লে ইয়াৰ পৰা কৰিব। সংঘৰ পুলিচ আৰু সংঘৰ পুলিচ। এইটো বৰ ধুনীয়া বনাইছে ন? নকাছাৰী আঞ্চলিক শাখাই বনাইছে এইটো। কোনোবা যদি নকাছাৰীৰ পৰা চাই আছে আঞ্চলিক শাখাৰ, লাইক এটা কৰিব, কমেণ্ট এটা দিব, ভাল লাগিব। অতি সুন্দৰ বনাইছে, ডেক'ৰেশ্যন দিছে। এইফালে হেংগিং লগাই দিছে, পিটনীয়া লগাইছে। এইফালে এৰেকা পাম, হাইব্ৰিডৰ এৰেকা পাম, হাইব্ৰিডৰ এখন হাল বোৱাৰ পিছত মাটিটো সমান কৰিবলৈ, মানে ইয়াত মানুহ উঠাই বা কিবা ৱেট দি গৰুৱে টনাই মাটিটো সমানে। মানে এখন এতিয়া যুগত তুমি কি ক'বা, লোডাৰ বুলি ক'বা, লোডাৰ। বন্ধুসকল, মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি বহুত দিন হ'ল ভিডিঅ' দিয়া নাই। কাম চলি আছিলে, কৰ্ম গম পায়, কৰ্ম চলি আছে পূৰা। কামৰ কাৰণে ভিডিঅ' বনাব পৰা নাই। আৰু এতিয়া ৰেগুলাৰ নহ'লেও আপোনাৰ মাজে সময়ে এটা ভিডিঅ' দি থাকিম। এদিন দুদিনৰ মূৰে আপোনালোকে ভিডিঅ' চাই থাকিব, মৰম দিব। আৰু আজি এটা ভিডিঅ' বনাব আহিলোঁ। আপোনালোকে সকলোৱে গম পাইছে, সংঘ মূল অধিৱেশন এইবাৰ যোৰহাটত হৈছে। ইয়াৰ আগৰবাৰ এবাৰ ধেমাজিত হৈছিল নেকি? ধেমাজিত আমি যাম ভাবিছিলোঁ, যাব নোৱাৰিলোঁ। বৰ্তমান যোৰহাটত হৈছে। 6 তাৰিখৰ পৰা অধিৱেশন আৰম্ভ হ'ব। আজি কেনেকুৱা প্ৰস্তুতি হৈছে, ক'ত কি কিহৰ বিখ্যাত সকলো দেখাবলৈ চেষ্টা কৰিম। এতিয়া বোলে ভিডিঅ'টো আৰম্ভ কৰোঁ, লেটছ গো। আৰু এখন মূল গেটখন বাঁহেৰে বনাইছে বৰ ধুনীয়াকৈ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ। তাৰ সোমাই গৈ থাকিম ভিতৰলৈ, আপোনালোকে দেখাবলৈ চেষ্টা কৰিম ক'ত কি হৈছে, নামঘৰ ক'ত বনাইছে, আৰু ৰাইজ ক'ত থাকিব, খাব ক'ত, এইবোৰ চব একোটা মঞ্চ। একদম গোটেই এলেকাটো বহুত দূৰলৈকে আছে, চব দেখাব চেষ্টা কৰিম থুলমূলকৈ। আৰু এখন মেপ, ইয়াতে চব গম পাব আপোনালোকে ক'ত কি হৈছে, ক'ত নামঘৰ হৈছে। আৰু মোৰ লগত ভাইটি আহিছে আজি বিশেষকৈ সৰস্বতী পূজা চবকে শুভেচ্ছা জনাইছোঁ। চবৰে ভাল হওক, মংগল হওক। আৰু এয়া শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন নামঘৰ বৈষ্ণৱ পণ্ডিত। আৰু নামঘৰ বাট চৰা লগালে কিহৰ খুটা। দাদা, মূল নামঘৰ এয়ে হয় ন? কাম পুৰা চলি আছে? কাম চলি আছে, বঢ়িয়া। আপোনালোকে ৰাতিয়ে দিনে কাম কৰি আছে? ৰাতিটো নহয়, 8 বজালৈকে হয়। হয়। কিমান দূৰলৈকে আছে এইটো বাউণ্ডেৰীটো আপোনাৰ? এতিয়া আমাৰ মাটিটো কিমান? এৰিয়াটো হৈছে 1200 বিঘা। 1200 বিঘা? তথাপিও আমাৰ অকণমান ঠেকাঠেকি হৈছে ন? বঢ়িয়া, বৰ ধুনীয়া হৈছে। আৰু এয়া কি হয়? এয়া আপোনাৰ নামঘৰৰ লগতে নাটঘৰ। তাতে আমাৰ 4 দিন আমাৰ ভাওনা হ'ব। ভাওনা তাত প্ৰতিদিনাখনেই হ'ব ন? দুখন নাট হ'ব। হয়। নামঘৰ চলাখন যাব পাৰিম ন? পাৰি। এয়া নামঘৰ। ভাইটি নাযাব, জোতা পিন্ধি নাযাব। অতি সুন্দৰ হৈছে। মূল এখন নামঘৰৰ সকলো খুটা কাকৰ বাঁহৰ। কাকৰ বাঁহৰ খুটা লগাইছে। কাকৰ বাঁহ আপোনালোকে গম পাইছে, পাহাৰীয়া বাঁহ। ইয়াত ভাওনা প্ৰদৰ্শন কৰা হ'ব। আৰু আগলৈ গৈ থাকিম, ক'ত কি আছে জনাম।
শ্ৰীমন্ত শংকৰদেৱ এখন হৰিনাম ধৰ্ম শ্ৰীমন্ত শংকৰদেৱ সংঘ শ্ৰীমন্ত শংকৰদেৱ সংঘ সংখ্যক বাৰ্ষিক অধিৱেশন বন্ধুসকলে এখন ভাগ স্থাপন কৰিলে এতিয়া বৰ্তমান আপোনালোকে দেখিলে এতিয়া সবিশেষ দেখাবলৈ চেষ্টা কৰিম পূৰা সোমাই যাম ক'ত কি আছে চব দেখাম ক'ত খোৱা বোৱা ক'ত মানুহ থাকিব চব দেখাই আছোঁ এইটো এটা পেণ্ডেল ইয়াতো এনেকৈ মিটিং চিটিং হ'ব আৰু মুখত এটা পুখুৰী এইটো অতি সুন্দৰ এটা ডেক'ৰেশ্যন চলিব ইয়াত এইফালে এটা বগলী আছে ৰাইজে বনাই আছে ধুনীয়াকৈ মাছ পুখুৰীত ডেক'ৰেশ্যন দিব বগলী বৰ্তমান স্থাপিত হৈ গ'ল এইবোৰ লাইট এনেকৈ বহুত লাইট আৰু আহি পাই গ'লোঁ সেই মূল পেণ্ডেলটো এইটো মেইন ষ্টেজটো এইটো হয় ইয়াৰ মিটিং চিটিং হ'ব ধুনীয়াকৈ আৰু ইয়াত ৰাইজ বহিব বিশাল এটা পেণ্ডেল দাদা ইয়াত কি হয় সেৱা বাহিনী থাকিব ইয়াত আচ্ছা ইয়াৰ বিভিন্ন জিলাৰ পৰা যিখিনি আহিব সেৱা বাহিনী হয় তেখেতসকল মানে ইয়াত থাকিব ইয়াৰ পৰা ডিউটিত যাব মানে ক'ত কেনেকৈ দিব ধৰক ভোজনালয়ত দৰকাৰ হ'ল মেইন গেটতে দৰকাৰ হ'ল নামঘৰতে দৰকাৰ হ'ল ইয়াৰ পৰা পঠিয়াব মানে ক'বলৈ গ'লে ইয়াৰ পৰা কৰিব সংঘৰ পুলিচ একদম তাৰ লাগে ন একদম আছে ইয়াতে সুবিধা গোটেইখিনি আছে 600 ফুট দীঘল 300 ফুট বহল 600 ফুট দীঘল 300 ফুট বহল ইয়াৰ স্কোৱাৰটো হয় আৰু ইয়াতে পাছলে থাকিব 200 ফুট তাৰ বাহিৰত বেৰিকেড হ'ব টিঙৰ আৰু তাতে আপোনাৰ আমাৰ অনাময় ব্যৱস্থা আছে লেট্ৰিন গা ধোৱা এইটো ব্যৱস্থা আছে আৰু লগতে তাৰ কাষতে অলপ এইফালে আগলৈ আহি আমাৰ মানে পাতলীয়া আহাৰ পুৱাৰ পাতলীয়া আহাৰটো ইয়াতে হ'ব সেৱিকাসকলে গ্ৰহণ কৰিব গা পা ধুই ইয়াতে গ্ৰহণ কৰি পানি ইয়াৰ পৰাই আমাৰ কেন্দ্ৰীয় সেৱা বাহিনীয়ে দায়িত্ব অৰ্পণ কৰিব কাৰ ক'ত পৰে কোন জিলাখনৰ ক'ত পৰে কাৰ ক'ত ডিউটি বিভিন্ন জেগাত আছে সেই সময়ত মানে সেইসকলক ইয়াৰ পৰাই নিয়ন্ত্ৰণ কৰা হয় আৰু ইয়াৰ পৰাই তেওঁলোকে কৰ্মত নিয়োজিত হয়গৈ সেইকাৰণে পুৱাৰ আহাৰটো ইয়াত গ্ৰহণ কৰি যায় তেখেতলোকে হয় আৰু এখন অধিৱেশন সফলতা বিফলতা এই সেৱা বাহিনীৰ ওপৰতে নিৰ্ভৰ কৰে হয় নেকি আচ্ছা ধন্যবাদ দাদা ৰ'ব দাদা অলপ ভিতৰত ইয়াৰে যোৱাটো আইসকল বহিছে গোটেই অন্ধকাৰ ভিতৰত নাযাওঁ পুৰা বিশাল আয়োজন ক'লেই ঠাণ্ডা হয় সেৱিকাৰ বাবে এটা পাৰ্ট আৰু সেৱকৰ বাবে এটা পাৰ্ট হয় নেকি পিছত ডিচাইড কৰিব সেইটো এইফালে যদি সেৱক থাকে এইফালে সেৱিকা থাকিব হয় একদম ছেপাৰেট কমপ্লিট ইয়াৰ পৰা ছেপাৰেট হ'ব আপোনাৰ অনাময় ব্যৱস্থা লাগে মানে এইটো মাজত যিটো বাউণ্ডেৰী মাৰিছে সেইখিনি মানে ইফাল পাৰ হ'ব নোৱাৰে হয় সেইটোতো সেৱিকাসকলক সেৱিকাৰ যিখিনি অধিনায়ক থাকিব তেওঁলোকে কণ্ট্ৰল কৰিব সেৱকৰখিনি তেনেকৈ কণ্ট্ৰল কৰিব ধন্যবাদ দাদা এই আইসকল বহিছে এটা ডেক'ৰেশ্যন এইবোৰ আমাৰ লুকাই যোৱা সম্পদ এতিয়া ল'ৰা ছোৱালীয়ে বুজি নাপাব আমি চিনি পাওঁ গৰু গাড়ী আমি দেখিছিলোঁ এইটো নাঙল আছে এইফালে বিৰিয়া আছে উখোন আছে এইখন কৈ জুৱলি মানে গৰু কাটত দিয়ে ভাইটি গম পোৱা এইবোৰ এভাগ নামঘৰ ধুনীয়া লাগিছে ন সেয়া ঘৰ মোৰ বুট কৰি আছেকে গোহালি এই বৰ্তাই বুজাই দিব ৰ'ব বৰদেউতা কওক নমস্কাৰ কৃষ্ণ
বুজাই দিয়ক গাঁৱৰ পৰিৱেশ মানে গাঁৱৰ নামঘৰ হয় এইভাগ আপোনাৰ থাকিব দেখি থাকিব হয় এইফালে গৈ থাকিব এইটো খেৰৰ আমাৰ সেইটো গাঁৱৰ মানে এটা গাঁৱৰ এটা পৰিৱেশ দাঙি ধৰিছে হয় তাঁতশাল থাকিব তাত চবটো দেখুওৱা হ'ব ৰাইজক এতিয়া ল'ৰা ছোৱালীটো এইবোৰ পাহৰি গৈছে মই নাজানো ইয়াতে চাই বুজি পাব ধন্যবাদ দাদা মানে এখন গাঁৱত যিবিলাক বস্তু থাকে এতিয়া এইখনৰ নাম কি জানা তুমি এখন হাল বোৱাৰ পিছত মাটিটো সমান কৰিবলৈ মানে ইয়াত মানুহ উঠাই বা কিবা ৱেট দি গৰুৱে টনাই মাটিটো সমানে মানে এখন এতিয়া যুগত তুমি কি ক'বা লোডাৰ বুলি ক'বা লোডাৰ মাটি সমান কৰে না বেয়া কৈছে নি এইফালে মাখিৰতী ৰুই দিছে তামোল গছ কলগছ আৰু এইফালে এইটো দেখিছে আগলৈ যিটো টিঙৰ বাউণ্ডেৰী দেখিছে এয়া দোকান বজাৰ ষ্ট'ৰ ৰুমো আছে আমিও ষ্টল লোৱাৰ কথা আছিলে কিন্তু নোৱাৰিলোঁ ল'ব আমাৰ নিজৰ দোকানৰ পৰা আহৰি নাপালোঁ এতিয়া যাম ইফালে যাম খোৱা বোৱা দেখাম শিবিৰ ৰুমো দেখাম এইফালে লাইট লগাইছে দাদাখনে পূৰা দাদাখন লাগিছে বঢ়িয়া আপোনালোকে যোৰহাটৰ নে ধুনীয়া ধুনীয়া লাগিব আৰু এইফালে শিবিৰ ৰুমো আছে শ্ৰীমন্ত শংকৰদেৱ সংঘ কাৰ্যালয় এইটো কাৰ্যালয় এইটো হৈছে কাৰ্যালয় প্ৰতিনিধি শিবিৰ সেৱা বাহিনী শিবিৰ নিৰ্মাণ আৰু পৰিচালনা উপ সমিতি কাৰ্যালয় আৰু এইবোৰ ভকত বৈষ্ণৱ আহি থাকিব লাগিবতো এইবোৰ বহাসমূহ 1-2 কে আছে হিচাপে আৰু বহা 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ এনেকৈ গৈ আছে আৰু ডাঙৰ এয়া বহা একদম লাইন বাই লাইন মানুহ থাকিব ইয়াত মানুহ শুব ব্যৱস্থা কৰি দিয়া হ'ব খেৰ পাৰি দিছে আৰু ওপৰত মেট্ৰেছ দিব চাগে শিবিৰ নম্বৰ 3 চেলেং আঞ্চলিক শাখা ভকত বৈষ্ণৱ আৰু আই মাতৃৰ সকলো ৰাজ্য এইটো চেলেং আঞ্চলিক শাখাই বনাইছে আৰু চেলেং আঞ্চলিক শাখাৰ যদি কোনোবা চাই আছে কমেণ্ট এটা দিব জয়গুৰু শংকৰ বুলি লিখিব কমেণ্টত ভাল লাগিব 4 নম্বৰ এইটো কি ভিডিঅ' বহুত দীঘলৈ যাব খুব কম কৰিব লাগিব 94 মূলদেৱখন শিবিৰ নিৰ্মাণ এইটো এটা শিবিৰ 5 নম্বৰ কোনে বনাইছে এইটো বৰ ধুনীয়া বনাইছে ন নকাছাৰী আঞ্চলিক শাখাই বনাইছে এইটো কোনোবা যদি নকাছাৰীৰ পৰা চাই আছে আঞ্চলিক শাখাৰ লাইক এটা কৰিব কমেণ্ট এটা দিব ভাল লাগিব অতি সুন্দৰ বনাইছে ডেকৰেশ্যন দিছে এইফালে হেংগিং লগাই দিছে পিটনীয়া লগাইছে এইফালে এৰেকা পাম হাইব্ৰিডৰ এৰেকা পাম লগাইছে কলগছ লগাইছে তামোল গছ ভাল লাগিছে কিবা এটা বৰ ধুনীয়া ডেকৰেশ্যন কৰিছে জয়গুৰু শংকৰ এইফালে এনেকৈ দেখাই আমনি লাগি যাব ইমান শিবিৰ আছে বহুত দীঘলৈ যাব ভিডিঅ' খালি যোনে বনাইছে বহুত ভাল বনাইছে সকলোকে বহুত ধন্যবাদ দিয়াৰ কাৰণটো হৈছে অতি সুন্দৰ হৈছে শিবিৰসমূহ এইটো এটা একদম পূৰা জখলা টাইপত বনাই দিছে কিবা ভাল লাগিছে আৰু এইটো ওচৰলৈ মই নাযাওঁ এনেকৈ বহুত আছে কাৰ হয় আপোনালোকে কোনে শিবিৰ বনাইছে কমেণ্ট এটা দিব আৰু এইফালে আছে খাদ্য ফালে পৰা আহোঁগৈ বলক এপাক ইয়াৰ আগৰবাৰে আমি ভাবিছিলোঁ যাম বুলি মই বহুত ধেমাজিত আছিল নেকি এইবাৰ ধেমাজিত যাম বুলি ভাবিছিলোঁ যাব নোৱাৰিলোঁ আৰু ভগৱন্তৰ কৃপা এইবাৰ আমাৰ যোৰহাটতে হৈছে আপোনালোকক এইটো যে দেখাবলৈ চেষ্টা কৰিম পাৰিলে গোটেইকেইজনী আহিম বৈষ্ণৱবৃন্দসকলৰ লগত থাকিম ধুনীয়াকৈ ভাল লাগিব ভাল লাগিছে বহুত ভাল লাগিছে চাৰিওদিশে কি ধুনীয়া ৱা মজা
এই তালৈকে আছে শিবিৰ তো মানে এনেকৈ আছে আৰু এটা শিবিৰত কমচে কম 200 300 500 মানুহ থাকিব পাৰিব পানী পুৰা পানী যোগান তো ডাষ্টবিন ৱেষ্টখিনি ইয়াত পেলাব খাই বৈ আৰু পানী ওলাই নাই এতিয়া পানী নাই আহিব চিংটেজ ফিটিং কৰি আছে ইয়াতে বহি ৰাইজে খাব কিমান আছে চাওকচোন এইফালৰ পৰা একদম কিমান আছে ভাল লাগে একদম পুৰা আমাৰ ভাইটি বহিলে ভাইটি দিব অলপ বহি দিয়া খাব পাবা 6 তাৰিখে খাবা নি কি খাবা যি তাকে খাবা বঢ়িয়া ইফালে যাম ক'ত বনাব কিমান খৰি গোটাইছে সকলোখিনি দেখাম ভিডিঅ'টো চাই থাকক বহুত বেছি দীঘল নকৰোঁ চাই আমনি পাব আপোনালোকক প্ৰতিদিনাখন দেখাবলৈ চেষ্টা কৰিম এইবোৰ বনোৱা জেগা কিমান চৌকা চাওক এনেকুৱা চৌকা লাইন পাতি আছে চাওক খৰি চবফালে খৰি দাদা ইয়াত চৌকা কিমান আছে 200টা চৌকাত নন ষ্টপ বনাই থকা হ'ব বঢ়িয়া আপোনালোকে ৰাতি এদিনে কৰি আছেনে কৰি আছে বঢ়িয়া কৰক আৰু বেছি দিন নাই 3 দিন আছে লাগি থাকক 5 তাৰিখৰ মানুহ আহিব মানে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা 5 তাৰিখে মানুহ আহিব হয় তাৰপৰা আহি থাকিব আৰু হ'ব দে ৰাখক বন্ধুসকল আজি ভিডিঅ'টো এইটোৱে আছিলে আমি ধুনীয়াকৈ আপোনালোকক দেখালোঁ ক'ত কি কেনেকৈ থাকিব পাৰিব বহা ক'ত আছে আৰু খোৱা বোৱা ক'ত হ'ব সকলোখিনি দেখাবলৈ চেষ্টা কৰিলোঁ আৰু প্ৰতিদিনাখনে আমি দেখাবলৈ চেষ্টা কৰিম 6 তাৰিখৰ পৰা ষ্টাৰ্ট আমি 5 তাৰিখৰ পৰা দেখাবলৈ চেষ্টা কৰিম ইয়ালৈ সকলো বৈষ্ণৱবৃন্দ আহক আৰু যোনসকল আহিব নোৱাৰে আমাৰ ভিডিঅ'ৰ দ্বাৰা আপোনালোকে চাব পাৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব কমেণ্ট কৰিব জয় গুৰু শংকৰ বুলি আজিলৈ বাই বাই জয় ৰাখক